নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, মই আজি পুনৰ আহিছোঁ তোমালোকৰ সন্মুখলৈ যে তোমালোকে গম পোৱা যে আমি দ্বিঘাত সমীকৰণ দশমমান শ্ৰেণীত দ্বিঘাত সমীকৰণটো আলোচনা কৰি আছিলোঁ। তো যোৱা ক্লাছত আমাৰ যিটো মানে উৎপাদকীকৰণ পদ্ধতি আৰু বৰ্গ সম্পূৰণ পদ্ধতি গৈছে, তো আজি আমি দ্বিঘাত সূত্ৰটো আলোচনা কৰিম। তো এতিয়া চাবা 4.3 এক্সাৰচাইজ। তো 4.3 101 চাবা 101 আছে 2x স্কোয়ার মাইনাস 7x প্লাস 3 ইকুৱেল 0। এই অংকটো কিন্তু দুই অংক, মানে কি কৈছে যে 1ত থকা যিকেইটা অংক আছে সেইকেইটা আমাক দ্বিঘাত সূত্ৰই দি কৰিব দিছে। আমি বৰ্গ সম্পূৰ্ণ দি কৰিছোঁ। তো এতিয়া দ্বিঘাত সূত্ৰই দি তোমালোকে এইখিনি দ্বিঘাত সূত্ৰই দি কৰিলে আমি প্ৰদত্ত সমীকৰণটোক প্ৰদত্ত মানে দিয়া থকা যে প্ৰদত্ত সমীকৰণটোক আমি প্ৰদত্ত দেখা পাইছা ন, প্ৰদত্ত সমীকৰণটো আমি কিহৰ লগত মিলাম? ষ্টেণ্ডাৰ্ড ফৰ্মৰ লগত মিলাম। তো ষ্টেণ্ডাৰ্ড ফৰ্মটো কি আছিল? ষ্টেণ্ডাৰ্ড ফৰ্মটো আছিল ax স্কোয়াৰ প্লাছ bx প্লাছ c ইকুৱেল 0। তো 0ৰ লগত আমি মিলাই লওঁ। ইমানৰ লগত তুলনা কৰি পাওঁ কি পাম? a মানে x স্কোয়াৰৰ সহগ, a মানে কি আছে? ইয়াতে 2 আছে। b মানে x ৰ সহগ কিমান আছে? -7। আকৌ c মানে কি আছে? 3 আছে। তো এতিয়া তোমালোকে গম পোৱা দ্বিঘাত সূত্ৰ, কালি মই কৈছিলোঁ যে এতিয়া দ্বিঘাত সূত্ৰৰ সূত্ৰটো কি আছিল? এতিয়া দ্বিঘাত সূত্ৰৰ মতে কি আছিল? x ইকুৱেল কি আছিল? আছেনে মনত? x ইকুৱেল আছিল -b প্লাছ মাইনাছ b স্কোয়ার মাইনাছ 4ac বাই 2ac। তো এইটো দ্বিঘাত সূত্ৰ আছিল আমাৰ। তো ইয়াতে আমি বেলেগ একো কৰিব নালাগে, খালি a ৰ জায়গাত 2 বহাম, b ৰ জায়গাত -7 আৰু c ৰ জায়গাত আমি কি বহাম? 3 বহাম। তো তোমালোকে বহুৱাই যোৱা এতিয়া। তো আমি কি পাম চাবা, আমি চাবা, আমি পাম এইটো মাইনাছ b মানে কি? -7। এইটো কিন্তু বহুতৰে ভুল হয়। তাৰমানে আমাৰ মাইনাছ b মাইনাছ চিনটো সূত্ৰতে আছে, আকৌ b মানে কিন্তু -7 আছে। -7 আছে কি হ'ব? প্লাছ হ'ব। এইটো বহুতে মাইনাছে বহুৱাই দিয়ে। এতিয়া b স্কোয়ার মাইনাছ 4 আছে, তাৰমানে -7 স্কোয়ার মাইনাছ 4, a মানে কিমান? 2 আৰু c মানে 3। তলত লাগিব 2ac, a মানে 2। ঠিক আছে। তো এতিয়া আমি এইখিনি সৰল কৰিম। তো এতিয়া এইখিনি সৰল কৰি দিলে কি হ'ব চাবা, এইটো হ'ব মাইনাছে প্লাছ প্লাছ মাইনাছ, এইটো -7 স্কোয়ার মানে 49, মাইনাছ 7 দুটা গুণ কৰিলে 49 হয়। 4 2 গুণ 8 3 গুণ 24 আৰু 2 2 গুণ তলত 4। তো এইটো কি হ'ল? 4 7 প্লাছ মাইনাছ 49 পৰা 24 গেলে 25। ঠিক আছে। তো এতিয়া চাই লোৱা। তো 7 প্লাছ মাইনাছ 25 বৰ্গমূল 5। তো এতিয়া ইয়াতে দুটা ভ্যালু আছে, এটা 7 প্লাছ 5/4, এইটো যি দেখা পাইছা প্লাছ মাইনাছ, এডাল প্লাছ চিন হ'ব মাজত, এডাল মাইনাছ চিন হ'ব। 7 - 5/4। তো ইয়াতে এইটো 12/4 হ'ব আৰু ইয়াতে 7 5 গেলে 2/4। তাৰমানে আমাৰ কি হ'ব? আমাৰ হ'ব এইটো হ'ব আমাৰ ইয়াতে লিখি দিছোঁ, দেখা পাইছানে? ইয়াতে লিখি 4 12 গেলে 3 আৰু এইটো 2 1 গুণ 2 2 2 গুণ 4। তাৰমানে ইয়াতে মূল দুটা কি হ'ব? দ্বিঘাত সমীকৰণৰ মূল দুটা 3 আৰু 1/2। ঠিক আছে। তো এনেকৈ আমি দ্বিঘাত সূত্ৰৰ মতে আমি অংকবিলাক কৰিব পাৰোঁ। একে অংক, গতিকে আমি এতিয়া বুজি পাইছানে? তো মই আৰু এটা কৰি দিছোঁ তোমালোকক। এতিয়া মই 1টোৱে আহি আছে, কিন্তু অংককেইটা 2 অংক, মানে 1ৰ অংককেইটা কৰিব আছে 2, মানে সেই 2 তাৰমানে এইকেইটা দিছে। ঠিক আছে। তো 2 নম্বৰটো চাবা, 2 নম্বৰটো কি আছে? 2x স্কোয়ার প্লাছ x -4 ইকুৱেল 0। তো
তো এতিয়া আগৰ নিচিনা লিখিবা যে প্ৰদত্ত মানে দিয়া থকা প্ৰদত্ত সমীকৰণটো ax square plus bx plus c equal 0 লগত তুলনা কৰি পাও পিছৰ বিলাকত কিন্তু মই লিখি নাথাকো দেই তোমালোকে এখিনি নিজে লিখি লবা a মানে 2 b মানে 1 c মানে -4 মানে a মানে x স্কয়ার ভাগ 2 x ভাগ 1 b মানে 1 আৰু c মানে -4 আৰু এতিয়া দীঘা সূত্ৰৰ মতে কি পাম আমি এটো নিয়ম বহুত সহজ মানে দীঘা সমীকৰণৰ বিশেষকৈ মই এই নিয়মটো বহুত মানে বেছি পছন্দ হ'ব তো ইয়াতে বেছি ভুল হোৱাৰ চান্স নাথাকে দীঘা সূত্ৰৰ মতে কি x যুগল -b প্লাস মাইনাস b স্কয়ার মাইনাস 4ac বাই 2ac তোমালোকে অংকবিলাক ঘৰত কৰিছা নে কৰা নাই তো অংকবিলাক চাবা তোমালোকে 2ac a মানে বহুৱাই দিয়া ঘাতটো বহুৱাই দিয়া a মানে 2 মাইনাস b মানে কি আছে 1 আছে না প্লাস মাইনাস এটা b স্কয়ার b মানে 1 স্কয়ার b মানে 1 না মানে 4 a মানে 2 c মানে -4 তো এতিয়া চাবা এটা 2 পূৰণ কৰিলে 4 হ'ব -1 প্লাস মাইনাস এটো 1 দুটা পূৰণ কৰিলে 1 এটো মাইনাস কি হ'ব প্লাস 4 দ্বিগুণ 8 4 গুণ 32 ঠিক আছে তো এখিনি চাই লোৱা ভালকে এখিনি ঠিক আছে না তো এতিয়া আমি সৰল কৰিলে কি হ'ব এটো -1 প্লাস মাইনাস এটো 32 একে কিমান 30 আৰু তো কত থাকিব ইয়াতে দুটা মান আছে এটা মান কি হ'ব -1 প্লাস √33 আৰু এটা -1 মাইনাস √33 গতিকে মূল দুটা মই গম পালা তোমালোকে মূল দুটা এই এটা মূল সবে জানো দীঘা সমীকৰণৰ দুটা মূল থাকে না তো এই দুটা মূল হ'ল আমাৰ এটা পালো এটাকে মূল দুটা লিখি দিয়া এটাকে মূল দুটা -1 প্লাস √33 বাই 4 এটা আৰু এটা -1 মাইনাস √33 বাই 4 ঠিক আছে তো এনেকৈ আমি কৰিব পাৰো গতিকে আমি এতিয়া 3 নম্বৰটো চাই দিছো ইয়াৰ এই আৰ্গুমেন্টটো মই এ মানে তুলনা কৰা বিলাক নিলিখো ডাইৰেক্ট a b c বুলি লিখিম তোমালোকে এটো নিজে লিখি লবা দেই 3 নম্বৰটো চাবা 4x স্কয়ার প্লাস 4√3x প্লাস 3 না 3 যোগে দিব তো a মানে কি আছে 4 আছে b মানে 100 ভাগ কি আছে 4√3 c মানে 3 আছে বুজি পাইছ না a মানে 4 b মানে 4√3 c মানে 3 এতিয়া দীঘা সূত্ৰৰ মতে কি হ'ব এটা দীঘা সূত্ৰৰ মতে x যুগল কি হ'ব x যুগল -b প্লাস মাইনাস b স্কয়ার মাইনাস 4ac বাই 2ac এটাই নিয়ম না 2ac a মানে কিমান 4 মাইনাস b মানে কি 4√3 প্লাস মাইনাস তো এতিয়া চাবা এটা b স্কয়ার মানে b দুটা পূৰণ না b দুটা পূৰণ মানে 4√3 দুটা পূৰণ 4√3 স্কয়ার মাইনাস 4 a মানে কিমান 4 c মানে 3 ঠিক আছে না তো এতিয়া চাবা এটো 2 4 গুণ 8 এটো -4√3 প্লাস মাইনাস 4√3 স্কয়ার মানে কোনি জানো 4√3 স্কয়ার মানে আছে 4√3 দুটা পূৰণ কৰিলে 4 * 4 16 হ'ব আৰু √3 দুটা পূৰণ কৰিলে 3 হ'ব কাৰণ আমাৰ এটা সূত্র আছে √a পূৰণ √a মানে a ঠিক আছে এই কাৰণে √3 পূৰণ √3 মানে 3 ঠিক আছে না তো 16 3 গুণ কিমান 48 হ'ব তো এটো আমাৰ 48 হ'ব আৰু 26 গুণ 16 3 গুণ 48 ঠিক আছে রাস্তা কোন ঠিক আছে উপর বুঝি পাইছ না ঠিক আছে
তো এনেকৈ ঠিক আছে। তো আমি এইটো সৰল কৰা, তো সৰল কৰিলে আমি কি পাম 8 - 4√3 প্লাছ মাইনাছ 48 দিলে কিমান 0। চবেই গম পাওঁ আমি নিজৰ পৰা নিজক বাদ দিলে 0 হয় না। এটা সংখ্যা যদি সাবট্ৰেক্ট কৰা ফ্ৰম ইটসেল্ফ তাৰমানে নিজৰ পৰা, তেতিয়া ৰিজাল্ট ইজ হোৱাট, ৰিজাল্ট ইজ 0। ঠিক আছে। তো 4√3 প্লাছ মাইনাছ 0ৰ বৰ্গমূল কিমান, স্কুৱেৰ অফ 0 ইজ 0। তো এইটো 0 হ'ব। গতিকে ইয়াতে আমাৰ দুটা মান আছে, এটা -4√3 প্লাছ 0 আৰু এই -4√3 -0। তো আমাৰ এইটো 4√3/8 আৰু এটা হ'ব -4√3/8। তাৰমানে এইটো 4 দি 2 বাৰ যাব না। তো -√3/2 এইটো হ'ব -√3/2। গতিকে আমি মূল দুটাই কি পালোঁ, সমান পালোঁ। অৰ্থাৎ এটাকে মূল দুটাই কি হ'ব, মই আগতে গম পাইছোঁ, কাৰণ b² - 4ac টো যদি 0 হয় তেতিয়া মূল দুটাই কি হয়, সমান হয়। আছে না মনত -√3/2 এইটো। গতিকে আমি এনেকৈ অংকবিলাক চাব পাৰিম না। তো এতিয়া মই 1 বাকীকেইটা মই থৈ দিলোঁ তোমালোকলৈ, তোমালোকে চাবা, ঘৰত ট্ৰাই কৰিবা। যদি টান পোৱা কমেণ্টত জনাবা, মই কৰি দিম। ঠিক আছে। তো এতিয়া মই 3ৰ কেইটা আৰম্ভ কৰোঁ। 3 1 2 কৰি দিছোঁ, চাবা। এইকেইটা তোমালোকক কোনো নিয়ম ধৰি দিয়া নাই, মানে মূলকেইটা ওলাব দিছে, কোনো ইয়াতে মূল আমাক নিয়ম আমাক কোৱা নাই না। তো আমি যিকোনো নিয়মেদি কৰিম, মানে ফ্ৰী হেণ্ডেড মানে। ঠিক আছে। তো এতিয়া চাবা, ইয়াতে তুমি এইখিনি আগতে ভগ্নাংশটো নোহোৱা কৰিলে আমাৰ ভাল হয়। গতিকে আমি ভগ্নাংশটো নোহোৱা কৰিম, মানে ইয়াতে তলত এটা 1 আছে। তো আমি x আৰু 1ৰ লসাগু ল'ম। গতিকে x আৰু 1ৰ লসাগু ল'লে আমাৰ কি হ'ব, 1 এদি x-ক x বাৰ যাব, x-টো কাৰ লগত 1 হ'ব, x-ৰ লগত। তো x কি হ'ব, x এদি x-ক 1 বাৰ যাব, 1টো 1ৰ লগত 1 হ'ব, 1 1 গুণ 1 = 3। ঠিক আছে। তো এতিয়া কি কৰিম, আমি কোণাকুণিকে পূৰণ কৰিম, বজোৱা পূৰণ। মানে এইটো ওপৰৰ লগত এইটো তলত, এৰি ওপৰৰ লগত এৰি তলত। এতিয়া 1 আছে, 1 ইনটু এইখিনি হ'ব, আৰু এইটো 3 ইনটু x কি হ'ব, 3x হ'ব। এতিয়া তোমালোকে 3xটো ইফালে লৈ আহা, প্লাছ আছিল মাইনাছ হ'ব, এইটো -1 = 0। তো আমি এইটো দীঘা সূত্ৰ পাই গ'লোঁ, দীঘা সমীকৰণ পাই গ'লোঁ ন। তো এতিয়া তোমালোকে দীঘা সূত্ৰটো ইউজ কৰা। তো এতিয়া দীঘা সূত্ৰ মতে কি হ'ব, দীঘা সূত্ৰ মতে সূত্ৰটো মনত আছিল না, x = কি আছিল, মই সাইডত লিখি দিছোঁ সূত্ৰটো, x = -b প্লাছ মাইনাছ b² - 4ac/2ac। তো ইয়াতে আমি a b c ভ্যালুটো বহুৱাই দিম। তো চাবা, মুখে আমি মনে মনে মানে কথাখিনি আমি সূত্ৰটোৱে কৈ থাকিম, কিন্তু আমি বহুৱাই যাম ভ্যালুবিলাক। তো মাইনাছ, চাবা, -b মানে ইয়াতে কি আছে চাই লোৱা, b মানে -3। তো আমি b টো বহুৱাই দিলোঁ, -b প্লাছ মাইনাছ b², b মানে -3, b² -4, a মানে what, a মানে কি আছে, x² কোএফিচিয়েন্ট অফ x², x² সহগ কি আছে 1 আছে। ঠিক আছে। এণ্ড কি লাগে, c ইজ হিয়াৰ, c টো কি -1। তো আমি ইয়াতে -1 বহুৱাই দিলোঁ। টুৱাইছ a means a is 1। তো আমি a ভ্যালুটো 1 বহুৱাই দিলোঁ। ঠিক আছে। তো এতিয়া কি হ'ব চাই লোৱা, x = 2 1 গুণ 2, মাইনাছে মাইনাছে প্লাছ, মাজত প্লাছ মাইনাছ আছিল, এইটো হ'ব আমাৰ -3 দুটা পূৰণ কৰিলে 9, আৰু মাইনাছে মাইনাছে প্লাছ, 4 1 গুণ 4। ঠিক আছে না, 2 3 প্লাছ মাইনাছ 9 4 13। তো ইয়াতে আমাৰ দুটা ভ্যালু আছে, এটা হ'ব, বুজি পাইছ না, চাই লোৱা। তো ইয়াতে চাবা, 2 3 প্লাছ √13, 2 3 মাইনাছ √13। তো মূল দুটা কি হ'ব, মূল দুটা 3 প্লাছ √13/2, 3 মাইনাছ √13/2।
তো মই এটা কথা কম তোমাৰ লগত ইন্টারেস্টিং কথা আসলতে আমি কিছুমান বস্তু মানে সৰুৰ পৰা ভুল শিকি আহিছো মানে আমাক দোষ নাই আমাক মানে আগৰ পৰা আমি কিছুমান কথা ভুল শিকি আহিছো যেনে চাবা যে আমাক সবে কয় যে প্লাছে প্লাছ কিন্তু আমাক আগতে এনেকৈ কোৱা নাছিল যে প্লাছ প্ৰগ্ৰাম প্লাছ কৰিলেহে প্লাছ হয় তোমালোকে বেছিভাগে আমিও কওঁ যে মাইনাছে প্লাছ কিন্তু আসলতে কি মাইনাছে প্লাছ মাইনাছ আৰু মাইনাছ পূৰণ কৰিলেহে প্লাছ হয় এতিয়া চাবা আমি কেতিয়াবা আমাৰ কিছুমান মানে ষ্টুডেণ্টৰ ভুল হৈ যায় কি ভুল হয় যে আমি -2 -3 তো আমাকতো কৈ থৈছে মাইনাছে কি হয় প্লাছ হয় তো আমি মাইনাছে প্লাছ 2 3 5 কৰি দিলোঁ এইটো শুদ্ধ হ'ব নেকি তো আমাৰ ভুল হ'ব আমাক কি হৈছিল যে মাইনাছ পূৰণ মাইনাছ তাৰমানে মাইনাছ পূৰণ মাইনাছ কৰিলেহে প্লাছ হয় তো মাইনাছ পূৰণ মাইনাছ প্লাছ 2 3 গুণ 6 গতিকে আমাৰ মাজত এটা শব্দ এটা মানে সৰু শব্দ এটা হৈ গৈছে মাইনাছ পূৰণ মাইনাছ কৰিলেহে প্লাছ সেইখিনি গৈ যোৱাৰ কাৰণে আমাৰ এইটো ভুলটো মানে কেতিয়াবা দেখা দিয়ে বুজি পাইছা না তো তোমালোকে মনত ৰাখিবা মাইনাছ আৰু মাইনাছ পূৰণ কৰিলেহে প্লাছ হয় মোৰো কিন্তু আহি যায় যে মাইনাছে প্লাছ আমি কৈ দিওঁ কিন্তু আসলতে মাইনাছে প্লাছ নেকি মাইনাছ আৰু মাইনাছ পূৰণ কৰিলেহে প্লাছ ঠিক আছে তো এনেকৈ কিছুমান বস্তু আগতে মানে কিছুমান বস্তু হৈ গৈছিল তো পূৰণ কৰিলেহে আসলতে পূৰণ কৰিলেহে হয় আমাৰ ঠিক আছে তো এইটো 2 নম্বৰটো মই কৰি দিছোঁ তোমাৰ লগত x + 4 1/x + 4 - 1/x - 7 11/13 তো ইয়াৰ পিছত আমি দ্বিঘাত সমীকৰণটো আমাৰ কি হ'লে আমি কি কৰিম ইয়াৰ এই চেপ্টাৰটো আমি শৰ্ট প্ৰশ্নবিলাক আলোচনা কৰিম ঠিক আছে তো আমি এনেকৈ কন্টিনিউ কৰি যাম তো তোমালোকে মনোযোগ দিবা তো তোমালোকে চাবা ইয়াতে এটা বস্তু আছে এইবিলাক বস্তু জানিব লাগে যে আমি কিছুমানে ভাবোঁ যে এইটো এনেই থৈ দিছে কাষত আচলতে x ≠ -4 7 কিয় দিছে তো তোমালোকে মনত ৰাখিবা যে ইয়াতে x + 4 আছে নে তো x ৰ জায়গাত যদি মই -4 বহুৱাই দিওঁ তেতিয়া কি হ'ব -4 + 4 শূন্য হ'ব শূন্য হ'লে 1/0 হ'লে এইটো আনডিটাৰমাইন হয় মানে if we divide any number by 0 then the result is undetermined তাৰমানে ৰিজাল্টটো পোৱা নাযায় বুজি পাইছ না তো সেনেকৈ x ৰ জায়গাত 7 বহুৱাই দিলোঁ ইয়াতে শূন্য হ'ব শূন্য হ'লে ভেলুটো পোৱা নাযাব গতিকে আমি এই দুটা x এই দুটা ভেলু ল'ব নোৱাৰে ঠিক আছে তো এতিয়া তোমালোকে বেলেগ একো কৰিব নালাগে লসাগু লোৱা তো ইয়াতে লগ হৰ আছে x + 4 ইয়াতে x - 7 তো এইটো লসাগু লোৱা তো লসাগু ল'লো আমি এতিয়া কি কৰিব লাগে এইটো দি আমি এইখিনি কিমান টাইম যায় চাব লাগে তো তোমালোকে মনত ৰাখিবা এইটো দি এইখিনি এইটো যাব মানে এই দুটা ইয়াতে যিটো নাই সেইটো বাজ যায় এইটো ইয়াত এইটো আছে গতিকে এইটো নাই গতিকে এইটো বাজ যাব তো আৰু এইটোৰ লগত এইটো পূৰণ দিলে এইখিনি হ'ব তো এইটো কাৰ লগত পূৰণ হ'ব 1 ৰ লগত তো এইটো x - 7 মাইনাছ চিন আছে মাজত এটা ইয়াতে x - 7 আছে ইয়াতো আছে কোনটো নাই এইটো নাই তাৰমানে এইটোৰ লগত এইটো পূৰণ দিলেহে এইখিনি হ'ব লসাগুখিনি হ'ব তো এইবাৰ কিমান দিম এইটো বাদ দিম এইটো কাৰ লগত পূৰণ হ'ব 1 ৰ লগত তো এইটো ব্ৰেকেট দিবা কিন্তু দেই আৰু সিফালে আছে 11/30 তো এইটো তোমালোকে পূৰণ কৰি দিব পাৰা দীপত বহুত x * মই আগতে কৈছোঁ x * x x স্কুৱেৰ x * -7 - 7x + 4 * x + 4x প্লাছে মাইনাছে পূৰণ কৰিলে -4 × 7 = 28 ঠিক আছে এইটো x - 7 এইটো মাইনাছে প্লাছে -x মাইনাছে প্লাছে -4 11/13 ঠিক আছে আৰু এটা কথা আমি বহুতে তাৰমানে 7টো লিখোতে আমি মানে 7টো লিখোতে আমি এনেকৈ লিখোঁ কিন্তু এইটো মই কি ষ্টাইল নাজানো মই আজিলৈকে কিন্তু 7টো বহুতে লিখা দেখা পাওঁ কিন্তু এনেকৈ 7 তাৰমানে কোনো কিতাপত কিন্তু পোৱা নাই আজিলৈকে মানে মই যেতিয়াৰ পৰা পঢ়িছোঁ 7টো মই কোনো কিতাপতে কিন্তু এনেকৈ পোৱা নাই এনেকৈ এইটো ষ্টাইলত পোৱা নাই কিন্তু আমি বেছি বহুতেই লিখে এনেকৈ মানে এইটো ষ্টাইলত লিখে এইটো 7 নে কি মই বুজি নাপাওঁ এইটো 7টো আচলতে এনেকুৱা আহে কিতাপত এনেকৈয়ে আছে তোমালোকে চাব পাৰা কোনো কিতাপত কিন্তু মাজতে কাটি দিয়া নাই গতিকে কিছুমান বস্তু আমি মানে চাব লাগে তো x²
এটো 7x minus 7x এটো plus 4x তো 7টা ধাৰ আছে 4টা জমা আছে তো 3টা কি হ'ব ধাৰ থাকিব ঠিক আছে এটো -28 আৰু এটো কি হ'ব x এটো x minus plus কাটা যাব 7 ধাৰ 4 ধাৰ 7 4 11 ধাৰ ঠিক আছে তো এটো 11/30 ঠিক আছে না এটো তোমাৰ -28 আছিল না এটো ঠিক আছে এইটো হল আমাৰ তো এতিয়া তোমালোকে চাই যোৱা তো আমি এটা কাম কৰিব পাৰো তোমালোকে চাই যোৱা ইয়াতে 11 মাল্টিপল হৈছে ইয়াতে 11 মাল্টিপল হৈছে তো আমি 11 টো দিবা মানে নোহোৱা কৰি দিব পাৰো তো এটো তোমালোকে 11 এক গুণ মানে এই হ'ব এক গুণ 11 আৰু ইয়াতে x² - 3x - 8 20 না 20 আৰু এটো 11 গুণ 11 30 মানে দুই পিনে মই 11 টো নোহোৱা কৰি দিব পাৰো পাইছো ন বুজি এটো আমি এনেকৈ ভাবিব a/b = a/c হলে 1/b = 1/c মানে a নোহোৱা কৰি দিব পাৰি ঠিক আছে তো মই 11 টো মানে কেনসেল মানে উঠাই দিলো তো এতিয়া কোনাগুণিকে গুণ কৰা এইখিনিৰ লগত এইখিনি গুণ এইখিনিৰ লগত এইখিনি গতিকে এটো x² - 3x - 28 ৰ লগত 1 গুণ কৰিলে এই হ'ব আৰু 30 এক গুণ 30 -30 আছে না এটো -1 না তো x² - 3x - 28 -30 টো ইফালে কি হ'ব +30 হ'ব ঠিক আছে তো x² - 3x 30 জমা 28 ধাৰ গতিকে 2 জমা গতিকে তোমালোকে এতিয়া এই দ্বিঘাত সমীকৰণটো তোমালোকে যিকোনো নিয়মতে কৰিব পাৰা গতিকে দ্বিঘাত উৎপাদক কৰিলে দ্বিঘাত উৎপাদক পৰা তোমালোকে উৎপাদকীকৰণত কৰিলে উৎপাদকীকৰণ কৰা এইটো উৎপাদকীকৰণত কৰিলো না দ্বিঘাত উৎপাদক কৰিবা এই উৎপাদকীটো কৰিম ইয়াতে a মানে 1 আছে c মানে 2 আছে তো 2 এক গুণ কি ac মানে কি আছিল 2 এক গুণ 2 এতিয়া দুই দুটা উৎপাদক লয় যি দুটা যোগফলটো চাব লাগিব কাৰণ c ৰ আগত যোগ চিন আছে না তো দুই উৎপাদক আমি কি পাম a পাবো 2 এ পাম ঠিক আছে না তো এটা c ৰ আগত কি চিন আছে প্লাস গতিকে উৎপাদক দুটা প্লাস কৰা 2 একে 3 তো 3 জায়গাত আমি মিলি গৈছে তো আমি 3 জায়গাত কি বহাই দিম 2 যোগ x প্লাস 2 যোগ 0 ঠিক আছে না তো এটা ব্র্যাকেটটো খুলি দিয়া x² 2 * x 2x আগত মাইনাস চিন 1 * x 1x মাইনাস এ প্লাস এ মাইনাস x হ'ব না প্লাস 2 যোগ 0 তো এতিয়া কমন লোৱা মই আগতে কৈছিলো কমন ল কেনেকৈ লয় তো কমন ললে প্ৰথম দুটাৰ পৰা কি কমন আহিব এই দুটাৰ পৰা x দুটা আছে পুৰণ ইয়াতে এটা আছে তো এটা x কমন আহিব তাৰমানে ইয়াতে x - 2 থাকিব চোৱা x * x x² x * -2 2x তো এই দুটাৰ পৰা কি কমন আহিব x আহিবনে নাহে কাৰণ ইয়াত x আছে ইয়াত নাই 2 আহিবনে ইয়াত আছে ইয়াত নাই নাহে তো ইয়াতে আমাৰ -1 কমন আহিব একো কমন নাহিলে 1 কমন আহে ঠিক আছে তো এটো x - 2 হ'ব এটা চোৱা মাইনাস এ প্লাস এ মাইনাস 1 পূৰণ x x মাইনাস এ পূৰণ কৰিলে প্লাস 1 2 গুণ 2 ঠিক আছে তো এতিয়া তোমালোকে কি কৰা x - 2 টো কমন লোৱা ইয়াতো আছে তো ইয়াতে x থাকিব ইয়াতে -1 থাকিব this is equal 0 তো দুটা বাকি পূৰণ ফল 0 মানে কি হয় এটো 0 বা এটো 0 তো ইয়াৰ পৰা আমি কি পাম x = 2 পাম ইয়াৰ পৰা x = 1 পাম এটাকে মূল দুটা কি হ'ব মানে x ৰ মান মূল দুটা 2 আৰু 1 তো আজিলৈকে মই এইখিনি আলোচনা কৰিলো ইয়াৰ পিছত আমি 3 4 5 6 এটা আলোচনা কৰিম ইয়াৰ পিছত আমাৰ 4 5 এনেকৈ আছে কিছু অংক আমি আলোচনা কৰি যাম গতিকে আজি ভিডিওটো ইয়াতে সমাপ্ত কৰিলো গতিকে তোমালোকে ভিডিওটো চাই কেনেকুৱা পাইছা জনাবা আৰু যদি তোমালোকে মই ভিডিওবিলাক চাই নিজৰ লাভ হোৱা বুলি ভাবিছা তেতিয়া মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু কমেন্ট কৰিবা লাইক কৰিবা ঠিক আছে ধন্যবাদ।